শৰতৰ পূৰ্ণিমাত ৰাজ্যবাসীয়ে পাতিবলৈ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো ৬৫ সংখ্যক শ্ৰী ৰাস কৃষ্ণৰ মহোৎসৱৰ ব্যাপক আয়োজন। বিলাসীপাৰা সমজলা আয়ুক্তই উদ্বোধন কৰে ৰাস মহোৎসৱৰ দ্বাৰ। স্থানীয় মা মহামায়া মন্দিৰ প্ৰাংগণৰ পৰা বিশিষ্ট অতিথিসকলক বিভিন্ন জনগোষ্ঠীয়ে পৰম্পৰাগত সাজপাৰ পিন্ধি সংস্কৃতিৰ সমদল কৰি ৰাসথলীলৈ আনে। ইয়াৰ পাছতে সমজলা আয়ুক্ত, মহকুমা আৰক্ষী বিষয়া, অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষকে ধৰি আমন্ত্ৰিত অতিথিসকলে বিভিন্ন অনুষ্ঠানৰ দুৱাৰ উদ্ঘাটন কৰে। আন বছৰৰ দৰে এই বছৰো আমি ৰাসমেলা শুভ উদ্বোধন কৰিলোঁ। আমাৰ লগত আজি আমাৰ আহি উপস্থিত CDC বাইদেউ, SDPO ছাৰ আৰু বিভিন্ন গভৰ্ণমেণ্ট অফিচিয়েল ইয়াত উপস্থিত আছে, দলীয় কাৰ্যকৰ্তাও আছে আৰু ৰাজ কমিটিত জড়িত প্ৰত্যেকজন মানুহক আমি নিমন্ত্ৰণ দিছিলোঁ। আপোনালোকে দেখিছে আমি আধ্যাত্মিক দিশটো এবাৰ বজাই ৰাখিছোঁ। আধ্যাত্মিক জীৱনেই আমাক আগৰ জীৱনলৈ প্ৰেৰণ কৰে যে আমি ভাল মানুহ হ'ব পাৰোঁ। আমাৰ উদ্দেশ্যটো কি? উদ্দেশ্য এটাই যে আমি পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, ভাল মানুহ হৈ যাতে মৃত্যুবৰণ কৰিব পাৰোঁ। তাৰ কাৰণে আমি এনেকুৱা আয়োজন দৰকাৰ আছে। ভগৱানে আল্লাই আমাক কি শিকায়? আমাক শিকায় আমি ভাল মানুহ হৈ এই পৃথিৱীখন ভাল কৰি যাওঁ। সেইকাৰণে আমি দিনমান কষ্ট কৰাৰ পিছত আমাৰ বিনোদনৰ দৰকাৰ। ভগৱানৰ সৃষ্টিৰ মাজত আমি বিনোদন কৰোঁ। আৰু এইখন ৰাসমেলা এনেকুৱা এটা ৰাসমেলা য'ত অনৈক্যৰ ভিতৰত ঐক্যৰ আৱিষ্কাৰ হয়। ইয়াত কোনো জাতি ধৰ্ম নাথাকে। হিন্দু, মুছলমান, শিখ, ইছাই চবে মিলি আমি ৰাসমেলা উদযাপন কৰোঁ। মানুহৰ জীৱনত মংগল হওক, এইখিনি কামনা কৰোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।